কি বাজে আছো আগে উঠা চলি ভালো দে দে শ্বুটিংটো কৰি লওঁ এটা কথা কওঁ আমাৰ ভাল লাগছে মানে কি নিজৰ বস্তুটো সদায় ডাঙৰে দকচোন সেনাহান কি ভাত দুটা খাই তোমালোকক লগ পাই আছো দিয়া আৰু দিয়া সেগলে হয় বুলি কয় গাইছ এই মানে বয়সত গাভৰু ছোৱালীৰ সপোন দেখুৱাই এৰি ইউটিউবৰ সপোন দেখি দেখো এনকে কেনকে হ'ব আৰু আমি চিংগুল নাথকি দে কোনে চিংগুল লিখব হা মানক এই ৰিক্সা ৰিক্সা গাইছ তো হেল্লো গাইজ গুড মর্নিং এন্ড ওয়েলকাম ব্যাক টু आवर चैनल বাটাস কালেকশন আজি আমি পথৰবে আপোনালোক গুড মর্নিং কৰি দিছো মানে আজি আমি আতে অলপ সোনকালে আইছো কিন্তু ব্লগটো অলপ দেৰিকে ষ্টাৰ্ট হল মানে আমাৰ যোনটো সেকেন্ড চেনেলটো আছে গান্ডুজ ভাই হেতুত আমি মানে আৰু নতুন কিবা কন্টেন্ট এটা আনিবা আমি চেষ্টা কৰিছো তো তাৰে আজি শুটিং কৰি আছো আৰু লগতে ভ্লগও আমি কৰি আছো যিমানখিনি হয় তো ভিডিওটো চাই থাকক আমি সব দেখে আছো আপোনালোকক গাইজ আমাৰ সেটআপ ৰেডি হৈছে এই ৰিসি আমাৰ মাইক আৰু আমাৰ মানক হৈছে কি আকো নাই মানক আৰু আমাৰ এটা দৰ্শক আছে দৰ্শক নহয় কেমেৰামেন আৰু বিহাইণ্ড চিন শ্বুট কৰি আছে মেইন কেমেৰামেন যদি গাইজ কেমেৰা বেয়া হয় এনেহ'লে জিজ্ঞাসাত দুখ হ'ব কাৰণ ইয়াক বহুত বুজাইছো ই কথা নুনে শিকালে নিজৰ মতে কৰে আৰু অসদান হাঁহে সেইটো কি বাজে আছো আগে উঠা চলি ভালো দে দে শ্বুটিংটো কৰি লওঁ পেনটো উঠা নথবি প্ৰথম মানে মই পেনৰ কথা সুধিম তেতিয়াতো অলপ পাউচা যাই কিনে পেনটো দেখি দিবি গম পাইছা না গাইজ শ্বুটিংটো একদম শেষ কৰি দিলো দিয়ক মেকআপ কাপোৰ ড্ৰেছ চেছ খুলি দিলো মানে মোক একদম পাগলা বানাই দিছিলে হা সি ভালকে আছে মোক একদম ফুটা চশমা জাইঙা কিবা কিবি পিন্ধি দিছি হা ঔষধটোই গাইজ আৰু ভিডিঅ'টো ধামাকা হ'ব বুলি ভাবিছো আপোনালোকক যে মৰম চেনে দেই আৰু এনে আন ভিডিঅ' বনাই থাকিম চাই দিবচোন কালি গেলে আহিব কিজানি ভিডিঅ'টো তো অলপ কাম আছে এইখিনি কৰি আৰু মানে এনেকে বকি থাকিম দে আৰু নেকি গাছ দেই গাইজ আপোনালোকে এটা বস্তু লক্ষ্য কৰিছে না আমি যে দুটা ভিডিঅ'তে আৰু কনষ্টেণ্ট হবা যাই আছো মানে ভ্লগো আমাৰ ৰেগুলাৰ আহি আছে আৰু আমাৰ এই ভিডিঅ' আমি ৰেগুলাৰ আনিছো আৰু এইটো ভিডিঅ' অলপ মানে টাইম লৈ বনাম গাইজ অলপ ঠৌগা কৰিব লাগিব তো ইয়াৰতো আকৌ নাই ইয়াৰ আকৌ নাই ই খালি এক্টৰ গম পাইছি না গাইজ ফাটে মোৰ তো গাইজ এইটো অলপ ভালকে বনাম দে লগ হৈ কিনে গাইজ এনা কৈছো দে আমি বস্তুগিলা যি বানাও আমি দুও লগ হৈ কিনে বানাও খালি দুও লগ হৈ কিনে বানাও আৰু মানে ধৰক কিবা এটা হলে যি এনা কৰিব লাগিছিলে অলপ তো সেনা আনকে আমি বানাই লওঁ বস্তুবিলাক কামটো ইয়ে কৰে এইটো হ'ব দে তো এটা হাতৰ কাম বহুত কৰিলি না অভ্যাস হৈছিল আৰু ভ্লগ কৰিছো এতে হাই হেল্ল' কৰিছে ৰিক্সি গাইজ জেকে ভাই যাবা চিৰতে ভ্লগৰ মাজত পাইছি জানা কি বোলে থৈ দে দে তো গাইজ আমাৰ ভিডিঅ'টোত মানে বেছি টেক লোৱা নাই কিন্তু মানুহে অলপ লৈছি গাইজ এতিয়া এডিটিঙত যদি মোৰ কষ্ট হয় না ইয়াক কৈছো না মই অমলেট হৈ দিম মাৰি কিনে অকস্মাত চোৱা কথা এটা কৈ মই হাঁহি উঠি দেই ৰাইজে জানে চোৱা কথা কোনে বেছিকে কৈ আমিও মানুহ কিবা এটা শুনিলি আমাৰ পিৰি উঠি গাইজ কিবা এটা কন্টেন্ট বুলি কওঁ গাইজ মইতো ইমান বেয়া নহয় মানুহ গম পাইছি না ই অভদ্ৰ কন্টেন্ট বুলি গালিটো বাৰু এই অপষ্টবাদী অভদ্ৰ গম পাব দিয়ক এই চাহৰ কুৱেশ্যনটো চাব পডকাষ্টত যাই কিনে ই কি চাহ খাওঁ বুলি কৈছে এইটোত গম পাব গাইজ অভদ্ৰ আৰু গাছ কিবা এটা নতুনকে মানে আমি চেষ্টা কৰিছো আৰু আপোনালোকক খাওঁবা তো অলপ মৰম আশীৰ্বাদ চেনে একদম কাকুতি মিনতি চব দিব আমাক নাই কি কথা একদম দিবি আৰু আমি এতিয়া এইটো ভিডিঅ' কালি যাব কালি কেই তাৰিখ মানক কালি শনিবাৰ মুঠতে তাৰিখ বাদ দিয়ক কালি শনিবাৰ আৰু আমি পডকাষ্টটো আমি কৈয়ে দিলো কি কৰিম পডকাষ্ট কৰিম তো পডকাষ্টটো আমি ৰবিবাৰে দিম তো সকলোৰে এনে বন্ধ থাকিব না তো এনচাৰ কৰিব পাৰিবি আৰু ৰাতিপুৱাই দি দিম আমি 9:10 মানত দি দিম গাইজ টেনশ্যন ল'ব লগা নাই ধামধুম শ্বেয়াৰ কৰিবি একদম আৰু অলপ যদি হাঁহি উঠছি তলত কমেণ্ট কৰি কবি আৰু যদি সেনা কিবা পাৰ্ট লাগে তেতিয়াও কবি আৰু এইটো চেনেলত চাপা কাৰাপটো কৰি দিবি তো গাইজ আমি ভিডিঅ'টো চালো এতিয়া দুয়ে আমাৰ বেয়া লাগে না কটাই না কি কয় আৰু আকোৱালি ল'ব বুলি সেই এতিয়া আপোনালোকৰ লগত কথা তই চুপ থাক তই মাৰ খাবি আৰু গম পাইছে না বেছি বুকলি তো গাইজ আমি চালো ভালে লাগিছে এতিয়া আপোনালোকৰ লগত কথা হ'ব আপোনালোকে বা কি হিচাপে লয় ভালকে লয় না বেয়াকে লয় ভিউজ বা দেই না নেদে আৰু এটা কথা কওঁ আমাৰ ভাল লাগিছে মানে কি নিজৰ বস্তুটো সদায় ডাঙৰে দকচোন সেনাহান কি
দুখ মানে কেনা নিজৰ দুখ গিলা কথা বেছি হেন লাগে না ভালকে ক'ব লাগে অলপ ভালকে কৈছো মই ৰাইজে বুজি পাইছি ডাঙৰ চাঙৰ কবি ভালগাৰ মানুহগিলা এই ভালগাৰ টক্সিক যোনগিলা মানুহ সেইগিলা খানে সৰু চলি চাই আৰে মই বেয়া কথা কোৱা নাই মই কৈছো যে কেনা জানা তোৰ যদি কিবা এটা দুখ হৈ আছে তুমি দুখটো ক'লাই না আগতে তুমি নিজৰ বস্তু ডাঙৰ বুলি কৈছা ই ৰেট কৈছি ডাঙৰ কি ডাঙৰ চলিৰ বয়সত তো তাক চাপোৰ্ট কৰি আছা চাপোৰ্ট কৰা তই কৈছা এনকে ডাঙৰ বুলি কৈছি না কিবা সত্যৰ লগত জড়িত থাকো সৰি গাইছ মই যদি ভুল হৈছে কিন্তু মই একচুৱেলি কবা খুজিছিলো যে নিজৰ দুখটো সদায় বেছি বুলি ভাবে মানে বেলেগৰ গিলা কম বুলি ভাবে কিন্তু বহু ইউটিউবাৰে মাফ পালাক সৰি বুলি ভুল কৰে আৰু সৰি কৈ দে এই গাইছ কাকো আমি এতে ধোৱা নাই আমি জাষ্ট এটা কথা কৈছো তো ভিডিঅ'টোত মৰম চেনে দিব আৰু আমাৰ এইটো দিব আৰু চাই থাকক গাইছ প্ৰযুক্তিবিদ্যা ইমানে এডভান্স হৈ গৈছে মানে কৈছো না ভাষাই নাপালে তাতকে আৰু আমি বেছি এডভান্স হে হা ভ্লগ এটা মানে যোনদিনা যায় তাৰে আগতে আমি শ্বুটিং কৰি থওঁ হে গাইছ হা বাবু ইমান এডভান্স হৈ গৈছো সময়ৰ আগত দৌৰোহে আমি আৰু গাইছ মই এটা কথা কওঁ আপোনালোকক দেখো আমাৰ সেইটো চেনেলত যে ভিডিঅ'টো আহিব সেইটো অলপমান হেৰিছি অলপ ডাবল মিনিং টাইপ হৈছে গতিকে একদম মাফ কৰি দিব আমি তাতে লিখিমে 18+ বুলি নাই কি লিখাও নেকি লিখিম না 18 নহয় 40+ হৈছে গাইছ আৰু গাইছ কলাৰ চৰিত্ৰ গম পাব তো গাইছ চাবি মৰম চেনে দিবি মই চৰিত্ৰ বেয়া নহয় নাই শ্বুটিঙতো কৰিবই লাগিব না কচোন গাইছ ইটা মানে অলপ কাপোৰ চাপোৰ ধুং দে মানে এইটো ভিডিঅ' অহাকালি যাব মানে শনিবাৰে যাব শনিবাৰে আমাৰ ঘৰত পূজা আছে সেইকাৰণে অলপ কাপোৰ চাপোৰ চাফা কৰি লওঁ এতিয়া ঘৰক লৈ যায় কাপোৰখিনি ধুং তাৰপিছত ভাতকেইটা খাই তোমালোকক লগ পাই আছো দিয়া আৰু দিয়া তো গাইছ ভাত তাত খাই আহি গলো আমাৰ পুখুৰী পাৰত আমি দুয়ে আৰু আমাৰ এই দীপৰাই সেইটো চেনেলৰ কাৰণে বনোৱা ভিডিঅ'টোত গাইছ এটা টিজাৰ বনাই দিছো বঢ়িয়াকে 30 ছেকেণ্ড মানৰ আৰু থাম্বনেল খানো দিয়ে দিছো একেলগে কোনোবা যদি চনা চাই ল'বে আৰু চানডে 9টা AM ৰেডি থাকিবি একদম ফালি চিৰি চেয়াৰ লাগিব আৰু ফালি চিৰি ভিজ লাগিব গাইছ দে গাইছ চেষ্টাৰ সাধ্য একো নাই ইউটিউব 2 টাকা খুলি লৈছো গাইছ পইচা ইউটিউবে আমাক দিবই লাগিব খাইহে মৰিম এনাই নমৰো গাইছ এনা কষ্ট কৰি থাকা নাই বলদি গাইছ চাই থাক আমি যদি কেইদিনমান পিছত যে অলবা নৰা ঘৰৰ পৰা সকলো যাবলৈ ধৰি কেনা লাগিব তোৰ কিয়া হা ডাঙৰ ইউটিউবাৰ যদি সঁচাই যাওঁ এতিয়া ধেমালি কৰিছো আমি হ'ব ৰ মই সপোনটো এনা নাথাকো মই ভাবিছো কালি ৰাতি বহুত ডাঙৰ সপোন দেখিছো গাইছ এই সপোন দেখাৰ কাৰণে এনা সপোন দেখিব লাগিব সপোনে মেইন ড্ৰিম থাকিলে কাম হ'ব সপোনতো তো হেৰিও দেখা কিন্তু সেই কৰি পাইছা নেকি হৈ গৈছে নেকি কিনো কি সেই অসমীয়াটো তই ভাল নহল দে নামটা আমি দে ইউটিউব কৰি গাইছ পাগলাই হম নেকি নে এতিয়া দিনে ৰাতি মানে ইউটিউবৰ কথাই ভাবি দেখো মানে কিনকে মানে কণ্টেণ্ট এটা ইম্প্ৰুভ কৰিব পাৰি কোনটো চেনেলত কি ভিডিঅ' দিওঁ কি ভ্লগ বনাওঁ কেনা কি কৰো সেইগিলাই ভাবি দেখো গাইছ এই মানে বয়সত গাভৰু ছোৱালীৰ সপোন দেখুৱাই এৰি ইউটিউবৰ সপোন দেখি দেখো এনকে কিনকে হ'ব আৰু আমি চিংগুল নাথকি দে কোনে চিংগুল লিখব হা মানে এই ৰিক্সা গাইছ এ চা আৰম্ভ হৈ গেল তাত এক্টিং হ'ব পুৱা জানে তোক চিংগুল বুলি ওয়েল পেপাৰ ওলাই আছে তোৰ গাইছ কি এক্টৰ মানুহ এই দে বুঢ়া কালত যে মুঠি ধৰ কি কাৰণে বিদ্যাপন হৈছে আহিম তুমি আহিবা নেকি মই কৈছো মই যাব নোৱাৰিম ইমান ভাল দিন পৰ নে তোৰ ধন মিছা বুলি ভাবিছা নেকি ভাবিছো নহয় ডেম চিয়ৰ মই তই মিছা কথা কৈছা নাযাওঁ মই তোক আপিয়ে মেচি না আপাই মেচি তোৰ একদম ৰিক্স নাই কেনা কৰে চাচো গাইছ চা কেনা কৰা তিৰিয়া নাটক কৰিব লাগিছে চিংগুল হৈ দে সঁচাই পতাম কৈছো না তোৰ আগতে ধুলা হৈছে বাইকত নিম অভদ্ৰ গাইছ কিমান হৰবল ঠাট ঠানিম কৈছোন হা শুনি মই পাগলা হৈ গৈছো আৰু নুশুনিবা ইচ্ছা নাই আজি আৰু বৰষুণ যদি পোৱাৰ একদম ভকচক মোৰ মূৰত গুচি যায় ইয়াৰ ঠাট শুনি গাইছ আজি আৰু ভিডিঅ'টো এখন মই নৰো আৰু গাইছ মোৰ আৰু হজম একদম নহয় গাইছ তো আজিকালি বাই আৰু পুনৰ ভিডিঅ'ত লগ পাম তো যদি ভিডিঅ'টো ভাল লাগছি লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব দে